জয়হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো আপোনালোকৰ কাৰণে বহুত এটা ভাল খবৰ লৈ আহিলোঁ। ভাল খবৰটো কি হয় এইটো জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই ইতিমধ্যে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক কৈছোঁ যে আজি আমি 940 গৰাকী নৱনিযুক্ত ফৰেষ্ট গাৰ্ডৰ আজি আমি ইয়াতে পাছিং আউট পেৰেডত উপস্থিত আছোঁ। অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু 600 নতুন ফৰেষ্ট প্ৰটেকশ্যনত নতুন জোৱানক নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব লাগিব, যাতে প্ৰতি বছৰে আমি এনেকৈ এছাম নতুন যুৱকক অসম ফৰেষ্ট বেটেলিয়নত আমি আদৰণি জনাব পাৰোঁ। আপোনালোকে নিশ্চয় দেখিবই পালে যে ভিডিঅ'টোত আমাৰ CM ছাৰে কি ক'লে। তো হাতত সময় খুবেই কম আছে, তো যাৰ কাৰণে আপোনালোকে যিমানখিনি সময় পাইছে বহুত ভালদৰে নিজকে প্ৰস্তুত কৰি ৰাখক, প্ৰেক্টিছ কৰি থাকক ভালদৰে। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে ভিডিঅ'টো লাইক কৰি দিব, তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগন্তুক নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে। জয় হিন্দ।